জীবন তিনটা কবিতা রচনা হরে কৃষ্ণ ডেকা। জীৱন এক। ৰাস্তাত পৰি থকা বস্তুৰ মাজত কিবা বিচাৰি আছিল মানুহজনে। তেওঁক মই সুধিলোঁ, তুমি কি বিচাৰি আছা? তেওঁ ক'লে, জীৱন। মই অবাক হৈ তেওঁলৈ চালোঁ। মই দেখোন ইমান দিন শব্দবোৰৰ মাজত জীৱনেই বিচাৰি আছোঁ। উপঙি ফুৰা ভাৱৰ উপলখণ্ডত জীৱন কেনেকৈ আছে ভাবি হাইৰাণ হৈ আছোঁ। জীৱন ৰাস্তাত পৰি আছে ভাগি ছিগি টুকুৰা টুকুৰ হৈ। তেওঁ তাৰ মাজত জীৱনৰ ভাস্কৰ্য বিচাৰি আছে। মই হাতত কলম লৈ ভাৱৰ চাকনৈয়াত কক বকাই আছোঁ। জীৱন দুই। তুমি সুধিছিলা জীৱন কি? মই বুজাব নোৱাৰিলোঁ জীৱন কি। কিন্তু জীৱন তোমাৰ। তুমি তজবুজীয়া হৈ জীয়াই থাকিব বিচাৰা নে টোপনিত শুই সপোন দেখিব খোজা? নিৰ্বাচন তোমাৰ। বহুতে চকু মেলি উশাহ টানি থাকে। সিহঁত বচন নোহোৱা নিৰ্বাক অথবা জি থকা মৃতক। মৰি কলঙতো নচলা পানী আছে। তুমি সেই মৰা সুঁতি নে দুৰ্বাৰ লুইত? জীৱন তিনি। মই যিহেতু অসীমৰ ৱাদিহ নাপাওঁ, সসীমত অসীম বিচাৰি ফুৰোঁ পৰুৱাই বালিৰ ঢিপৰ সীমা বিচৰাৰ দৰে। সেই ভাণ্ডাৰৰ অনুকণাবোৰত বিশ্ব ব্ৰহ্মাণ্ডৰ ছবি একোখন দেখি মোৰেই সৃষ্টি নে ময়েই সৃষ্টি তাৰ দৰ্শনত সময় অতীত কৰোঁ। সেই সূতাত ধৰি অসীমত ওলমি দি জীৱন মৃত্যুৰ দোলনাত দোল খাওঁ।